সংখ্যাৰ সভাপতি মাননীয় শ্ৰীযুত মনীন্দ্ৰনাথ বৰাদেৱক তেখেতে আমাৰ মাজত উপস্থিত হৈছে আৰু মহেশ্বৰ গোস্বামীদেৱে এখনি ফুলাম গামোচা আৰু জয়ন্ত ফুকনদেৱে এখনি কৃষ্ণ 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 হৰি কৃষ্ণ ৰাম কৃষ্ণ এখনি ফুলাম গামোচাৰ সম্পূৰ্ণ জনাব। কৃষ্ণ কৃষ্ণ উদযাপন সমিতিৰ তৰফৰ পৰা আমাক এই ভোগালী উৎসৱ উদযাপনৰ লাইভ এটা স্থাপন কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। কপিলী আৰু নিশাৰীৰ পাৰত আমাৰ যি পবিত্ৰ এই মাধৱ কন্দলী ক্ষেত্ৰ, এইবাৰ আমি চতুৰ্থতম কামপুৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰিছোঁ। এইবাৰ আমাৰ প্ৰায় 6 দিনীয়া কাৰ্যসূচীৰে আমি লৈছোঁ। উৰুকাদিনাখন আমাৰ বিভিন্ন বজাৰ থাকিব, মাছ বজাৰ বিশেষভাৱে, আৰু পিছদিনাখন আমাৰ বিহু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব। পৰৱৰ্তী আমাৰ 16 তাৰিখে বিশেষভাৱে সকলোৱে আকৰ্ষণীয় আমাৰ প্ৰায় 2000 বৃদ্ধ ভকত, বয়োজ্যেষ্ঠ ভকতসকলৰ একেলগে আমি জলপান খোৱা অনুষ্ঠান থাকিব। আমাৰ ৰাতিলৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব। পৰৱৰ্তী আমি 17 তাৰিখে শিল্পী দিৱস, দিনত আমাৰ কম্পিটিশ্যন থাকিব আৰু ৰাতিলৈ আমি সাংস্কৃতিক অনুষ্ঠান ৰাখোঁ। এইবাৰ আমাৰ 17 তাৰিখে আমি নিমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় সংগীত শিল্পী আমাৰ গীতাঞ্জলি দাস ডাঙৰীয়ানী, আৰু পৰৱৰ্তী আমাৰ 18 তাৰিখে আমি বিভিন্ন দিনত কাৰ্যসূচী থাকিব আৰু ৰাতিলৈ আমাৰ স্বৰাজ দাস আৰু কেইবাগৰাকীও আমন্ত্ৰিত শিল্পী আৰু স্থানীয় শিল্পীয়ে আমাৰ প্ৰদৰ্শন কৰিব, তেখেতসকলক গীতৰ শৰাই আগবঢ়াব। আৰু 18 তাৰিখে আমাৰ বৰ্তমান সময়ত অসমত খলকনি তোলা জনপ্ৰিয় 19 তাৰিখ গায়িকা বংগৰ কইনা মৰ্মিতা মিত্ৰ ডাঙৰীয়ানীয়ে গীতৰ শৰাই আগবঢ়াব। গতিকে আপোনালোকৰ মাধ্যমে আমি সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ।